সকলে সদায় অটল অদম্য অহা মহামন্ত্ৰে আমি দীক্ষিতৰ লালিত পালিত গতিকে বিভিন্ন সময়ত আমাৰ প্ৰচণ্ড যিটো মনোবল তাক হ্ৰাস কৰিবৰ কাৰণে বিভিন্ন পক্ষই ষড়যন্ত্ৰ ৰচনা কৰিব কিন্তু তৎসত্ত্বেও মই এইকাৰণেই কওঁ যে যেহেতু আমি অটল অদম্য অজেয় মহামন্ত্ৰে লালিত পালিত আৰু দীক্ষিত সেয়েহে আমি ভাবোঁ আমাৰ মনোবল সদায় অক্ষত থাকিব। কিন্তু দ্বিতীয় কথাটো হৈছে যে যেতিয়াই প্ৰচলিত ব্যৱস্থাটোৰ বিৰুদ্ধে যেতিয়া এখন সংগ্ৰাম আৰম্ভ হয় প্ৰচলিত ব্যৱস্থাটোৰ বিৰুদ্ধে যেতিয়া বিক্ষোভ আৰম্ভ কৰে তেতিয়াহ'লে তাৰ ঠিকনা নিশ্চিতভাৱে কাৰাগাৰেই হ'ব। গতিকে এই দীঘলীয়া আমি যিটো কাৰাগাৰত থাকিলোঁ তাৰ কাৰণে আমাৰ কোনো আক্ষেপ ভূক্ষেপ বা কোনো অসন্তুষ্টি এই মুহূৰ্তত আমাৰ নাই। গতিকে এই যিটো আমি সুযোগ সুবিধা পালোঁ প্ৰায় 15টা দিন থাকোঁতে আমি আত্মমন্থন চিন্তন আৰু বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে সুযোগ সুবিধা পালোঁ। ভৱিষ্যতত আমাৰ ভুল ত্ৰুটিবিলাক আমি শুধৰাই কেনেকৈ এখন শক্তিশালী গণসংগ্ৰাম আমি আগবঢ়াই লৈ যাব পাৰোঁ কাৰণ সংগ্ৰামখন অসমীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাক আগবঢ়াই লৈ যোৱা আত্মপ্ৰতিষ্ঠাৰ এখন সংগ্ৰাম। গতিকে ভৱিষ্যতলৈ যাতে এই সংগ্ৰামখন খুব দৃঢ়তাৰে অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰি সন্মিলিতভাৱে যাতে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে নিশ্চিতভাৱে ভৱিষ্যতলৈ আমাৰ পৰিকল্পনা যুগুত হ'ব। আমি সদায় কওঁ যে খিলঞ্জীয়া মানুহৰ সাহস আত্মবিশ্বাস আৰু প্ৰত্যয় হিচাপে বীৰ লাচিত সেনাই যোৱা সময়ছোৱাত কাম কৰি আহিছিল আছে আৰু ভৱিষ্যতলৈ যিমানেই যিটো বাধা বিঘিনি নহওক ইয়াক কাম কৰি আগবাঢ়ি যাব। আৰু এই সময়ত বীৰ লাচিত সেনাৰ দুৰ্যোগৰ প্ৰত্যাহ্বানৰ মুহূৰ্তত যিসকল শুভাকাংক্ষী ৰাইজে তেওঁলোকৰ নিজৰ সীমাবদ্ধতাৰ মাজতো আমাক প্ৰত্যক্ষ পৰোক্ষভাৱে সহায় সহযোগিতা আগবঢ়ালে। বীৰ লাচিত সেনা অসমৰ সাহস হিচাপে তেওঁলোক থিয় দিলে। যিসকল অধিবক্তাই নেৰানেপেৰা প্ৰচেষ্টাৰে আমাক মুকলি আকাশলৈ উলিয়াই নিবৰ কাৰণে আইনী যুঁজখন আগবঢ়াই লৈ গ'ল। তাৰ সমান্তৰালভাৱে আমি দেখিছোঁ যে পুলিচ প্ৰশাসনেও যিধৰণে সন্মান সহকাৰে বা প্ৰত্যেকখন জেল কৰ্তৃপক্ষই যিটো সন্মান সহকাৰে বীৰ লাচিত সেনাক উপযুক্ত মৰ্যাদা সহকাৰে আমাক যিটো প্ৰদৰ্শন কৰিলে তাৰ কাৰণে সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় আই অসম।